দাদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে শিৱসাগৰত। উকিলে মোক ফোন মাৰিছে, তই আহিব লাগিব। মই বোলো যাম। দাদাৰ কাৰণে যাম, মই বেলেগৰ কাৰণে নাযাওঁ। কিন্তু এইটো চিধা কথা। ইচ্ছা কৰি তাইক জ্বলাবও পাৰোঁ, সলাবও পাৰোঁ। আৰু যদি আমি ন্যায় নাপাওঁ জুবিনদাৰ, আমি তাইক সলাই দিম আকৌ। চিধা কথা। আমাক যদি জেং কৰে, আমিও জেং কৰিম। চিধা কথা। ঘেন্দাও কথা নকৰোঁ। এইটো কি বস্তু? ঘান্তা। পৰিৱৰ্তন শব্দটো নিলে বৰ ভাল কৈছে। কি ঘান্তা? এইটো চিধা কথা। মই কাকো ভয় নকৰোঁ। মই সঁচা কথা কৈ যাম সদায়। আৰু মই দেখিছোঁ বাক্সাত সৰু ল'ৰা এটাক ভৰিত গুলিয়াই দিলে। প্ৰশাসনে বুজি নাপায় নেকি? কথাটো কি মানে? ন্যায় কাৰণে আমি আন্দোলন কৰি যাম যেতিয়ালৈকে জুবিনদাৰ ন্যায় নাপায়। আমাক ন্যায় লাগিবই। লাগিব না? লাগিব। চিধা কথা। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। চিধা কথা। ঘান্তা কথা নকৰোঁ। দাদাৰ স্মৃতি ৰাখিম, আমি সদায় ৰাখিম। দাদাৰ নামত অসমত হৰ বুলি হ'ব লাগিব। কথাটো সেইটো। চবেই ৰুব নাহৰ বুলি দাদাৰ নামত। সেইটোৱে চফেকি আছে। আৰু মই নিউজ চিউজ চাই আছোঁ যে কোনোবাই গুলি খাইছে, কিবা কৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কি বুজি নাপায় নেকি? অসমৰ মুখ্যমন্ত্ৰীয়ে কি বুজি নাপায় নেকি? ইমান দেৰি কেলৈ লাগিছে আইনৰ কাৰণে? কেলৈ লাগিছে? আন্দোলন কৰিম যেতিয়ালৈকে ন্যায় নাপাওঁ। আমি ৰাজপথত ওলাই আহিম। চিধা কথা। মই বেছি কথা নকওঁ আজি। আৰু মোৰ দেহাটো অসুস্থ। মাহঁতে চেলাইন লৈ আহিছোঁ, বেজি লৈ আহিছোঁ, সলো আহিছোঁ উকিল দাই মাতাৰ কাৰণে। উকিলক বহুত বহুত ধন্যবাদ দিছোঁ ইয়ালৈ মোৰ মাতাৰ বাবে। তাক ইউ লাভ ইউ অল।